আৰু এটা কথা কওঁ যে 2004 চনত নাথে যেতিয়া সৰুকৈ শেৱালি পথত নাথ জুৱেলাৰীখন খুলিছিল তেতিয়া আমিও নতুন আছিলোঁ ইয়াৰে বাসিন্দা। মেঘমল্লা এপাৰ্টমেণ্টত আমি ফ্লেট এটা ক্ৰয় কৰিছিলোঁ আৰু তেতিয়া ফ্লেট কিনি আকৌ সোণ কিনাৰ আমাৰ হাতত তেতিয়া পইচাও নাছিল আৰু নাথৰো সিমান পইচা নাছিল, কিন্তু এডজাষ্টমেণ্ট এটা আছিল, বুজাবুজি এটা আছিল যে আমাৰ ধৰক ঘৰত কাৰোবাৰ বিয়া পাতিলে নাথক কথাটো ক'লোঁ, নাথে জুৱেলাৰীটো ইনষ্টলমেণ্টত আমাক দি দিয়ে আৰু আমি মাহেকীয়া কিস্তিত নাথক পইচা দি যাওঁ আৰু সেইটো হিচাপত নাথৰ লগত এটা সম্পৰ্ক আজিও আছে। ধৰক ক'ত 2004 চন আৰু ক'ত আজি 2025 চন, ইমান এটা দীঘলীয়া সম্পৰ্ক অটুট আছে। আৰু মানুহ কোৱা হয় মানুহক পইচাত চিনি পায় নাথ, হয়নে নহয়? যদি আপুনি ভালকৈ ৰাখে সম্পৰ্কটোৰ পইচাৰ, তেতিয়াহ'লে দীঘলীয়া সম্পৰ্ক এটা আপোনাৰ বৰ্তি থাকে। কিন্তু বহুত মানুহে পইচাত বহুত দিগদাৰিও কৰে না, সেইটো বহুত বেয়া কথা। যদি আপোনাক বিশ্বাসত কিবা এটা দিয়া হয় তেতিয়াহ'লে বিশ্বাসঘাতকতা কৰিব নালাগে। নাথৰ হাতে আমি কোনোদিন বিশ্বাসঘাতকতা কৰা নাই কাৰণে আজি এই দোকানখনৰ উদ্বোধনী অনুষ্ঠানত আহিব পাৰিছোঁ। সেইটোৱে মানুহৰ মাজত এই সদ্ভাৱনাটো থাকিব লাগে আৰু নাথক উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। আৰু কেইবছৰমান পিছত ইয়াতকৈ আৰু ডাঙৰ এখন যাতে দোকান দেখিবলৈ পাওঁ সেই আশাও কৰিছোঁ। আগতে অসমীয়া গহনা যেতিয়া প্ৰথম ওলাইছিল ৰূপৰ ওপৰত, তেতিয়া নাথক ৰূপখিনি দি যাওঁ যে নাথ এইখিনি ৰূপ দিলোঁ ছেট এটা বনাই দিয়া। নাথে ধুনীয়াকৈ বনাই দিয়ে। মুকুতাৰ মালাবোৰ দোকানত চুটি মই ভাল নাপাওঁ, নাথক অৰ্ডাৰ দিওঁ যে দীঘল মুকুতাৰ মালা আনি দিবা নাথ, আৰু নাথে ধুনীয়াকৈ আনি দিছিল। বহুত ভাল লাগিল, বহুত সুখী হৈছোঁ আৰু উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। সুন্দৰকৈ চলক ব্যৱসায় প্ৰতিষ্ঠানটো, তাৰে কামনা।